ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম HLC 2024 সোশিয়াল সায়েন্সৰ কোশ্চেন পেপাৰৰ প্ৰশ্নবোৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আহিছিল যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব এই খাৰ কাৰ উক্তি আছিল তাৰমানে এইটো কাৰ উক্তি আছিল অপচন এ দিছে ভাৰত সচিব হাবাৰ্ট ৰিজলিৰ লৰ্ড কাৰ্জন বি নম্বৰটো দিছে লৰ্ড কাৰ্জন সি নম্বৰটো দিছে উইলিয়াম ওয়াৰ্ডৰ আৰু ডি নম্বৰটো দিছে লৰ্ড উইলিয়াম বেন্টিং গতিকে এটো ৰাইট আনসাৰ হ'ব অপচন এ অপচন এটো শুদ্ধ উত্তৰ তাৰপিছত 2 নম্বৰ প্ৰশ্নটোত 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোন কেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল 1 নম্বৰটোত আছে বংগদেশৰ পুনৰ একত্ৰীকৰণ 2 নম্বৰটোত আছে ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ 3 নম্বৰটোত আছে অসমৰ ৰাজধানী শিলংলৈ পুনৰ স্থানান্তৰ হয় আৰু 4 নম্বৰ দিছে অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায় গতিকে এটো ৰাইট আনসাৰ হ'ব অপচন ডি 1 2 3 4 এটো হৈছে শুদ্ধ আনসাৰ 3 নম্বৰ প্ৰশ্নটো দিছে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত কোন প্ৰথমতে প্ৰয়োগ কৰিছিল এ নম্বৰ দিছে ভাৰতবৰ্ষত বি নম্বৰ দিছে সাউথ আফ্ৰিকা গতিকে এটো আৰু দুটা অপচন আছে শুদ্ধ উত্তৰটো এতে আছে গতিকে ৰাইট আনসাৰ হ'ব অপচন ফালে আৰু দুটা দিছিল সি নম্বৰটো ইংলেণ্ড ডি নম্বৰটো ইজিপ্ট 4 নম্বৰ প্ৰশ্নটোত কৈছে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটোৰ কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল অপচন এ আছে মহাত্মা গান্ধী বি আছে বাল গংগাধৰ তিলক আৰু সি নম্বৰত আছে দাদা ভাই নৌৰোজিৰ ডি নম্বৰত আছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ তেতিয়া ৰাইট আনসাৰ হ'ব অপচন ডি নেতাজী সুভাষ চন্দ্ৰ বসুৰ 5 নম্বৰটো দিছে প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হৈছিল অপচন এ দি আছে 16 আগষ্ট 1946 আৰু বি নম্বৰ দিছে 16 অক্টোবৰ 1946 সি নম্বৰ প্ৰশ্নটোত আছে 16 জুলাই 1946 ডি নম্বৰত 20 ফেব্ৰুৱাৰী 1947 গতিকে এইটো ৰাইট আনসাৰ অপচন বি 16 অক্টোবৰ 1946 6 নম্বৰ প্ৰশ্নটোত কৈছে অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল অপচন এ দিছে 1829 1843 1856 1870 তো এইটো ৰাইট আনসাৰ হ'ব অপচন বি টু ৰাইট আনসাৰ 7 নম্বৰ প্ৰশ্ন দিছে 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহটো হ'ল অপচন এ দি আছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ বি দি আছে লাচিমাৰ কৃষক বিদ্ৰোহ সি নম্বৰ দিছে পথৰঘাটৰ কৃষক বিদ্ৰোহ ডি নম্বৰত ফুলগুৰি থাৱা এইটো ৰাইট আনসাৰ হ'ব অপচন ডি ফুলগুৰি থাৱা 8 নম্বৰ প্ৰশ্নটো দিছে 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল অপচন এ দিছে বীৰ টিকেন্দ্ৰজিতে বি নম্বৰ দিছে শম্ভুধন ফংলোচাই আৰু সি নম্বৰত দিছে উকিয়াং নংবাই ডি নম্বৰত ৰজা কুলচন্দ্ৰই 8 নম্বৰটো ৰাইট আনসাৰ হ'ব অপচন বি 9 নম্বৰ প্ৰশ্নটোত আছে অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল এ অপচন এ দিছে 1916 বি নম্বৰ 1917 সি নম্বৰত 1918 ডি নম্বৰত 1920 9 নম্বৰটোৰ শুদ্ধ উত্তৰ হ'ব 1916 চনত এ নম্বৰটো ৰাইট আনসাৰ 10 নম্বৰ প্ৰশ্নটো কৈছে উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল অপচন এ আছে গুৱাহাটীত বি শিলচৰত সি নম্বৰ যোৰহাটত ডি ডিব্ৰুগড়ত 10 নম্বৰটো ৰাইট আনসাৰ হ'ব অপচন ডি ডিব্ৰুগড়ত 11 নম্বৰ প্ৰশ্নত কৈছে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি নিম্নলিখিত কোন কেইজন সাহিত্যিকক জনা যায় এ দি আছে গুণাভিৰাম বৰুৱা বি 2 নম্বৰত হেমচন্দ্ৰ গোস্বামী 3 নম্বৰত লক্ষ্মীনাথ বেজবৰুৱা 4 নম্বৰত চন্দ্ৰকুমাৰ আগৰৱালা তোমালোকে জানা যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা গতিকে ৰাইট আনসাৰ হ'ব 2 3 আৰু 4 নম্বৰটো অপচন কোনটোত আছে 2 3 4 অপচন বি ইয়াৰ ৰাইট আনসাৰ অপচন
12 নম্বৰ প্ৰশ্নত আছে ৰাজ তৰংগিনী কোনে ৰচনা কৰিছিল এ নম্বৰ দিছে কৌটিল্যই বি নম্বৰ আৰ্যভট্ট সি নম্বৰ কলহনে আৰু ডি নম্বৰ পতঞ্জলীয়ে 12 নম্বৰটো ৰাইট আনসাৰ হ'ব সি 13 নম্বৰ প্ৰশ্নটোত কৈছে মেঘালয়ৰ খাসিয়া জনজাতি কোনটো নিন্দ্ৰীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত এ নম্বৰ দিছে নিগ্ৰো গোষ্ঠীৰ বি নম্বৰ অষ্টিক গোষ্ঠীৰ আৰু সি নম্বৰ দ্ৰাবিড গোষ্ঠীৰ ডি নম্বৰ মংগোলীয় গোষ্ঠীৰ এইটো ৰাইট আনসাৰ হ'ব অপচন সি দ্ৰাবিড গোষ্ঠীৰ 14 নম্বৰ প্ৰশ্নটো দিছে সবচৰকুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ এন অপচন এত আছে মণিপুৰ বি ত্ৰিপুৰা সি মিজোৰাম ডি মেঘালয় 14 নম্বৰৰ ৰাইট আনসাৰ হ'ব অপচন সি মিজোৰাম 15 নম্বৰ প্ৰশ্ন দিছে অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল এ নম্বৰ ভট্টদেৱে বি নম্বৰ শংকৰদেৱে সি নম্বৰ মাধৱ কন্দলীয়ে ডি নম্বৰ অনন্ত কন্দলীয়ে 15 নম্বৰৰ ৰাইট আনসাৰ হৈছে অপচন এ ভট্টদেৱে 16 নম্বৰ প্ৰশ্ন দিছে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ এ নম্বৰ শস্য বি নম্বৰ খনিজ তেল সি নম্বৰ পানী ডি নম্বৰ ৱাটাৰ ফৰেষ্ট অৰণ্য গতিকে এইটো ৰাইট আনসাৰ হ'ব অপচন বি খনিজ তেল 17 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো তৃতীয় বৃত্তিৰ অন্তৰ্ভুক্ত নহয় অপচন এ দি আছে পৰিবহন বি দি আছে যোগাযোগ সি নম্বৰ দিছে খনিজ সম্পদ আহৰণ ডি নম্বৰ পৰ্যটন গতিকে 17 নম্বৰটো ৰাইট আনসাৰ হ'ব অপচন ডি পৰ্যটন 18 নম্বৰ প্ৰশ্ন দিছে তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী এ নম্বৰ দিছে এশিঙীয়া গড় বি নম্বৰ মিথুন সি নম্বৰ বৰটুকোলা ডি নম্বৰ হাতী গতিকে এইটো ৰাইট আনসাৰ হ'ব অপচন মিথুন এইটো বৰ্তমান লুপ্ত প্ৰায় বিলুপ্ত হৈ গৈছে 19 নম্বৰ প্ৰশ্নটো দিছে তলৰ কোনটো সেউজ গৃহ গেছৰ উদাহৰণ নহয় এ নম্বৰ দিছে কাৰ্বন ডাই অক্সাইড বি নম্বৰ মিথেন সি নম্বৰ নাইট্ৰাছ অক্সাইড ডি নম্বৰ অক্সিজেন গতিকে সেউজ গৃহ গেছৰ উদাহৰণ কোনটো নহয় ইয়াৰ অক্সিজেন অপচন ডি টো হৈছে ৰাইট আনসাৰ 20 নম্বৰ প্ৰশ্নটো দিছে পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হ'ল অপচন এ দিছে সাগৰ পৃষ্ঠৰ উত্থান বি নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানী সমস্যা সি নম্বৰ এটা ক্ষুদ্ৰ উদ্যোগ কৰা সীমিত ভূমি প্ৰদূষণ অপচন ডি দিছে উত্তৰ আমেৰিকা মহাদেশৰ মৰুকৰণ সমস্যা গতিকে এইটো ৰাইট আনসাৰ হ'ব অপচন সি এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ 21 নম্বৰ প্ৰশ্ন দিছে মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন অপচন এত আছে অষ্ট্ৰেলিয়া বিত আছে কানাডা অপচন সি দিছে ৰাছিয়া অপচন ডি দিছে চীন গতিকে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন সি ৰাছিয়াটো মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ মহাদেশ দেশ 22 নম্বৰ প্ৰশ্নটোত আছে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে মানে ভাগ কৰিছে অপচন এত আছে ভূমধ্য সাগৰ বি নম্বৰ লোহিত সাগৰ সি নম্বৰ কাস্পিয়ান সাগৰ আৰু ডি নম্বৰ আৰব সাগৰ তো এইটো ৰাইট আনসাৰ হৈছে অপচন বি লোহিত সাগৰ 23 নম্বৰ প্ৰশ্নটো দিছে কাইৰো কোনখন দেশৰ ৰাজধানী অপচন এত আছে ইজৰাইল বিত আছে ইজিপ্তৰ সি জাপানৰ ডি ইউক্ৰেইনৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি জাপানৰ 24 নম্বৰ প্ৰশ্নটো দিছে 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত হাৰ কিমান শতাংশ গতিকে এইটো ৰাইট আনসাৰ হ'ব অপচন এ 63.25% গতিকে অপচন এ টো হৈছে শুদ্ধ 25 নম্বৰ প্ৰশ্ন দিছে 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ'ল অপচন এ দিছে গুৱাহাটী শিলচৰ ডিব্ৰুগড় যোৰহাট অপচন বি দিছে গুৱাহাটী শিলচৰ গুৱাহাটী যোৰহাট আৰু ডিব্ৰুগড় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গুৱাহাটী শিলচৰ যোৰহাট আৰু ডিব্ৰুগড় 26 নম্বৰ প্ৰশ্ন দিছে জনসংখ্যাৰ ফলৰ পৰা অসমৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় বৃহত্তম জনজাতি কেইটা হ'ল ক্ৰমে কি হ'ব মিচিং বড়ো কাৰ্বি বড়ো মিচিং কাৰ্বি কাৰ্বি মিচিং বড়ো বড়ো কাৰ্বি মিচিং গতিকে এইটো ৰাইট আনসাৰ হ'ব অপচন ডি বড়ো কাৰ্বি মিচিং 27 নম্বৰ প্ৰশ্ন দিছে অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল অপচন এ দিছে নেশ্যনেল হাইৱে 31 নেশ্যনেল হাইৱে 37 নেশ্যনেল হাইৱে 52 নেশ্যনেল হাইৱে 54 গতিকে এইটো ৰাইট আনসাৰ হ'ব অপচন বি 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো আটাইতকৈ দীঘল
28 নম্বৰ প্ৰশ্ন দিছে অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো অপশ্যন এ দিছে ৰবৰ উদ্যোগ বি নম্বৰ দিছে ৰেচম উদ্যোগ চিত কাগজ উদ্যোগ ডি চাহ উদ্যোগ গতিকে অসমৰ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হৈছে চাহ উদ্যোগ টি ইণ্ডাষ্ট্ৰি এইটো হৈছে অপশ্যন ডি টো হৈছে ৰাইট এনসাৰ 29 নম্বৰ প্ৰশ্ন দিছে তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল অপশ্যন এ দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বি দিছে ডক্টৰ সচ্চিদানন্দ সিনহা চিত আছে সৈয়দ মোহাম্মদ সাদুল্লাহ ডিত আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ গতিকে এইটো ৰাইট এনসাৰ হৈছে অপশ্যন সি সৈয়দ মোহাম্মদ সাদুল্লাহ 30 নম্বৰ প্ৰশ্ন দিছে তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি লোৱা অপশ্যন এ দি আছে অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা 2 নম্বৰ দিছে দ্বৈত নাগৰিকত্ব এ নম্বৰত দিছে কেৱল এ শুদ্ধ আৰু বি নম্বৰত দিছে কেৱল দুই শুদ্ধ একমাত্ৰ দুই শুদ্ধ গতিকে তাৰ এনেকৈ গতিকে এইটো ৰাইট আনসাৰ হ'ব অপশ্যন ডি টো হৈছে শুদ্ধ এনসাৰ 31 নম্বৰ প্ৰশ্নটো দিছে ৰাষ্ট্ৰীয় সংঘ দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যন এ দিছে 14 আগষ্ট বিত আছে 24 অক্টোবৰ চিত আছে 21 জুন ডিত আছে 5 ছেপ্টেম্বৰ গতিকে ৰাষ্ট্ৰীয় সংঘ দিৱস পালন কৰা হয় 24 অক্টোবৰ তাৰিখে অপশ্যন বি টো শুদ্ধ 32 নম্বৰ প্ৰশ্ন দিছে ৰাষ্ট্ৰীয় সংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰ সংখ্যা কিমান অপশ্যন এ দিছে 183 অপশ্যন বি দিছে 193 সি দিছে 200 ডি দিছে 173 গতিকে ৰাইট আনসাৰ হৈছে অপশ্যন বি 193 33 প্ৰশ্ন নম্বৰত আছে ৰাষ্ট্ৰীয় সংঘৰ বৰ্তমান সচিব প্ৰধান কোন এ নম্বৰ দিছে টাইপ ফাণ্ডন লি এণ্টিনিও কুয়েটেৰেছ গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 34 নম্বৰ প্ৰশ্ন দিছে আন্তৰ্জাতিক অনুষ্ঠান আৰু সিবিলাকৰ মুখ্য কাৰ্যালয়ৰ পৰিপ্ৰেক্ষিতত অমিলটো বাছি লোৱা অপশ্যন এ দিছে উত্তৰ আটলাণ্টিক চুক্তি সংগঠন ইয়াৰ মুখ্য কাৰ্যালয় দিছে ব্ৰুচেলছ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ নতুন দিল্লী দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা কাঠমাণ্ডু গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আনসাৰ শুদ্ধ অমিলটো হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ নতুন দিল্লী গতিকে এইটোৰ আনসাৰ হ'ব ৰাইট আনসাৰ হ'ব ডুবাই গতিকে এইটো হৈছে অপশ্যন বি টো ইয়াত অমিলটো কৈছে গতিকে অপশ্যন বি টো শুদ্ধ উত্তৰ 35 নম্বৰ ৰাষ্ট্ৰীয় সংঘ সাধাৰণ সভাই নিম্নোক্ত কোনটো অংগৰ অনুমোদন ক্ৰমে সচিব প্ৰধানক নিয়োগ কৰে অপশ্যন এ দিছে আন্তৰ্জাতিক ন্যায়ালয় বি দিছে অৰ্থনৈতিক সামাজিক পৰিষদ সি নম্বৰ ন্যায়ৰক্ষী পৰিষদ আৰু ডি নম্বৰত দিছে নিৰাপত্তা পৰিষদ গতিকে এইটো ৰাইট আনসাৰ হ'ব অপশ্যন ডি নিৰাপত্তা 36 নম্বৰ প্ৰশ্ন দিছে তলৰ কোনটো বিকল্প মুদ্ৰাৰ বৈশিষ্ট্য অপশ্যন এ দিছে সাধাৰণ গ্ৰহণযোগ্যতা বি নম্বৰ পূৰ্ণ সাদৃশ্যতা তাৰপিছত 3 নম্বৰত তাৰল্য গুণ বি নম্বৰ 4 নম্বৰত মূল্যৰ স্থিৰতা গতিকে এইটো ৰাইট আনসাৰ হ'ব অপশ্যন সি 1 3 আৰু 4 37 নম্বৰ প্ৰশ্ন দিছে তলত দিয়া বিকল্পবোৰৰ পৰা মুদ্ৰাৰ মুখ্য কাৰ্য দুটা চিনাক্ত কৰা এ নম্বৰ হৈছে 1 নম্বৰ হৈছে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম 2 নম্বৰ হৈছে মুদ্ৰাই সা সামগ্ৰী মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে 3 নম্বৰটো দিছে মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে 4 নম্বৰত হৈছে মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে গতিকে এইটোত অপশ্যন দিছে এ বি সি ডি গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 38 নম্বৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম অপশ্যন এ দিছে ভাৰতীয় ষ্টেট বেংক বি নম্বৰ দিছে বেংক অফ হিন্দুস্তান সি নম্বৰত দিছে ভাৰতীয় ৰিজাৰ্ভ বেংক ডি নম্বৰত দিছে ইউনাইটেড বেংক অফ ইণ্ডিয়া গতিকে এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ভাৰতীয় ৰিজাৰ্ভ বেংক 39 নম্বৰ প্ৰশ্ন দিছে তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয় এ নম্বৰ দিছে বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে বি নম্বৰ বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে সি নম্বৰ বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে ডি নম্বৰ বাণিজ্যিক বেংকে কাগজীয় মুদ্ৰা ছপা কৰে গতিকে এইটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি বাণিজ্যিক বেংকে কাগজীয় মুদ্ৰা ছপা কৰে 40 নম্বৰ প্ৰশ্ন দিছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ দিছে কলকাতাত বি নম্বৰ মুম্বাইত সি নম্বৰ চেন্নাইত ডি নম্বৰ নতুন দিল্লীত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাইত অপশ্যন বি টো শুদ্ধ উত্তৰ 41 নম্বৰ দিছে ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই সামৰি লোৱা কালচোৱা হল অপশ্যন এ দিছে 1 এপ্ৰিল 1949 পৰা 31 মাৰ্চ 1956 গতিকে অপশ্যন এ টো হৈছে শুদ্ধ উত্তৰ 42 নম্বৰ প্ৰশ্ন দিছে 2015 চনত গঠিত NITI আয়োগৰ অধ্যক্ষ কোন অপশ্যন এ দিছে ভাৰতৰ ৰাষ্ট্ৰপতি আছে বি নম্বৰ ভাৰতৰ প্ৰধানমন্ত্ৰী
C নম্বৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ D নম্বৰ ভাৰতৰ উপৰাষ্ট্ৰপতি গতিকে 42ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাৰতৰ প্ৰধানমন্ত্ৰী 43 প্ৰশ্ন নম্বৰ দিছে দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ শিথিলীকৰণ কৰা কাৰ্যক কোৱা হয় অপশ্যন এ দিছে বিত্তীয় অন্তৰ্ভুক্তিকৰণ বি নম্বৰ ব্যক্তিগতকৰণ চি নম্বৰ উদাৰীকৰণ আৰু ডি নম্বৰ গোলকীকৰণ গতিকে এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উদাৰীকৰণ 44 নম্বৰ প্ৰশ্নটো হৈছে ব্যক্তিগতকৰণ হল অপশ্যন এ দি আছে চৰকাৰী খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰা দিয়া নীতি গতিকে এইটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 45 নম্বৰ প্ৰশ্ন এমচিকিউৰ শেষ প্ৰশ্ন এইটো দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি পাওঁ জনমূৰি আয় মানৱ উন্নয়ন সূচাংক প্ৰত্যাশিত আয়ুক মুঠ ঘৰুৱা উৎপাদন 45 নম্বৰটো ৰাইট আনসাৰ হ'ব অপশ্যন এ জনমূৰি আয় গতিকে ইয়াৰ পিছত 46ৰ পৰা কৈছে স্বদেশী আন্দোলনৰ 4টা অৱদানৰ কাৰ্য চমুকৈ বৰ্ণনা কৰা এইকেইটা লং কোশ্চেন গতিকে এমচিকিউৰ 45টা আলোচনা কৰিলোঁ গতিকে আজিৰ ভিডিঅ'টি এইখিনি তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা